Good morning everyone. ADRE grade 3 admit card সকলোৱে ডাউনলোড কৰিছে আপোনালোকে এতিয়ালৈকে কোনে কোনে ডাউনলোড কৰিছে বা কোনে কোনে কি কাৰণত আপোনালোকৰ প্ৰবলেম হৈ আছে কমেন্টত জনাব আপোনালোকৰ এক্সাম চেণ্টাৰবোৰ কমেন্টত জনাব নাপাহৰিব ওচৰত পৰিছে নে দূৰত পৰিছে এতিয়া কথাটো হ'ল কি এডমিট কাৰ্ড আকৌ ডাউনলোড কৰিব লাগিব নেকি এডমিট কাৰ্ড যে ডাউনলোড কৰিব তাৰ লগতে আজিৰ এই ভিডিওটোত আপোনালোকৰ যিখিনি প্ৰবলেম হৈ আছে সেই প্ৰবলেমৰ গোটেইখিনি ডিটেইলছ জনাই দিম লগতে যিখিনি লৰা ছোৱালী পৰীক্ষা দিব যাম বুলি ভাবিছে তেওঁলোকৰ বাবে কিছুমান বস্তু ইম্পৰ্টেন্ট যেনেকৈ ধৰি লৈছো আপোনালোকে লগত যে ডকুমেন্টছ নিব লাগে একো বাহিৰা ডকুমেন্টছ আপোনালোকে লগত লৈ গৈ নিজৰে খেলিমেলি হোৱাকে এইটো বস্তু থোৱা জায়গা নাই এইটো লোৱা জায়গা নাই এনেকুৱা ধৰণৰ আপোনালোকৰ খেলিমেলি কৰিব নালাগে আপুনি লগত নিজৰ এডমিট কাৰ্ডখন লৈ যাব পেন কাৰ্ড ভোটাৰ আইডি বা ড্ৰাইভিং লাইসেন্স বা আধাৰ কাৰ্ড আপোনালোকে এখন আইডেন্টি কাৰ্ড লৈ যাব আৰু লগতে আপোনালোকৰ ধুনিয়াকে এখন পাসপোৰ্ট সাইজৰ ফটো লৈ যাব এখন মানে কেইখনমান লৈ যাব এইখিনি লৈ গলে আপোনালোকৰ প্ৰবলেম নাই এতিয়া এডমিট কাৰ্ড ডাউনলোড কৰাৰ লগত ৰিলেটেড বহুতৰে প্ৰবলেম হৈ আছে যে এক্সাম সেন্টাৰ চেঞ্জ কৰিব পাৰিম নেকি এক্সাম সেন্টাৰ চেঞ্জ কৰিব পৰাটো পসিবল নহয় ফাৰ্স্ট কোৱেশ্চনৰ আনসাৰ আপোনালোকৰ বাবে এইটো কাৰণ বহু লৰা ছোৱালীৰ বহুত দূৰত দূৰত এক্সাম পৰিছে আমাৰ ইয়াৰে লৰা গৈ গৰেশ্বৰ বহুত দূৰত পাইছে গতিকে বহুখিনি লৰা ছোৱালীয়ে দূৰত দূৰত সেন্টাৰত পৰিছে যে নহক সেন্টাৰ যতে নহক আপোনাৰ হেতুৱে সেন্টাৰ পৰীক্ষা তাতেই হ'ব আপুনি এক্সাম সেন্টাৰ চেঞ্জ কৰিব নোৱাৰে ফাৰ্স্ট পইণ্ট সেকেন্ড কথা বহু লৰা ছোৱালীৰে নাম ভুল আহিছে নাম ভুলটো এতিয়া আহা নাই আপুনি নিজে ভুলকে এপ্লাই কৰিছে হয়তো আপোনাৰ কিবা প্ৰবলেম হৈছিলে এপ্লাই কৰি দিয়া মানুহজনে ভুলকে দিছিলে বা কিবা কাৰণত নাহিলে কিবা কাৰণত ভুল হ'ল সেইখিনি আপোনালোকে চিন্তা কৰিব নালাগে কিন্তু আপোনালোকে পৰীক্ষা চেণ্টাৰত যেতিয়া যাব তেতিয়া আপুনি আগতীয়াকে কথাখিনি জনাব যে মোৰ এই নামটো ভুল আহিছে মোৰ যেটো ওএমআৰ সিট আছে ওএমআৰ সিটত কেনেকুৱাকে আহিছে আপুনি এক্সাম চেণ্টাৰত কথাটো নজনোৱাকে নাথাকিব কাৰণ আপুনি যেতিয়া পৰীক্ষাটো দি আহিব আপোনাৰ যেটো নামত সেই নামটো যেতিয়া আপোনালোকে ৰিজাল্টত চেক কৰিব তেতিয়া আপোনাৰ প্ৰবলেমো আহিব পাৰে সেই কাৰণে কৈছো আপুনি আগতীয়াকে জনাই থৈ দিব যে এক্সামত চেণ্টাৰত যেতিয়া যাব এই নামটো ভুল আহিছে নামৰ লগত বেছি প্ৰবলেম নাই যেটো আপোনালোকৰ এপ্লিকেশন নাম্বাৰ আছে বা ৰোল নাম্বাৰ আহিব এডমিট কাৰ্ডত যেটো ৰোল নাম্বাৰ আছে সেইটোহে আপোনালোকৰ বাবে বেছি ইম্পৰ্টেন্ট এতিয়া কথাটো হ'ল কি যিখিনি লৰা ছোৱালী এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই বা আপোনালোকৰ এপ্লিকেশন নাম্বাৰ নাই তেওঁলোকৰ প্ৰসেসটো কৈছোৱে আপোনালোকে ফৰগেট পাসওয়াৰ্ড আপোনালোকে ক্লিক কৰিব আপোনাৰ ফোন নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো বহাই দিব আপোনাৰ ফোন নম্বৰত এপ্লিকেশন নাম্বাৰটো আৰু পাসওয়াৰ্ডটো আহি যাব সেইখিনি আপোনালোকে কৰি আপোনাৰ নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব এক্সাম চেণ্টাৰবোৰ যতে নহক কিয় আপোনালোকে অলপ আগতীয়াকে যাব চেষ্টা কৰিব মোৰ ফালৰ পৰা এইটো আপোনালোকক এটাই ইম্পৰ্টেন্ট কথা কও যেহেতু মই আগত এনেকুৱাকৈ হৈ পাইছে অলপ যদি জলবাজি হৈ যায় আপোনাৰ নিজৰ হেডেক বেছি হৈ যাব এক্সাম সেন্টাৰ যাই পাম নে নাপাম সেই চিন্তাতে আপোনাৰ গাড়ীৰ মোৰটো যোৱাবাৰ এক্সিডেন্টটো হৈ গৈছিল যেটো মই পৰীক্ষা পাস কৰিছিলো এডিআৰিত তাতে মোৰ এক্সিডেন্টটো হৈ গৈছিল সেই কাৰণে অলপ আগতীয়াকে যাব জানো এক্সাম সেন্টাৰত গৈ আপোনালোকে লাগিলে 1 ঘন্টা কি 2 ঘন্টা ৰখি থাকিলেও প্ৰবলেম নাই যেহেতু সেন্টাৰবোৰ দূৰত যদি বহুত দূৰত পৰিছে তেতিয়া হলে এদিন আগতীয়াকে যাই থাকিলেও প্ৰবলেম নহয় বুলি মই ভাবো বাকি প্ৰবলেম আপোনালোকৰ যে নহক কমেন্টত জনাব যদি আপোনালোকৰ আৰু কিবা প্ৰবলেম হৈ আছে তেতিয়া হলে মই আপোনালোকক এটা উপদেশ দিব বিচাৰো যেটো তাতে ফোন নাম্বাৰ আছে মানে কন্টাক্ট নাম্বাৰ আছে আপোনালোকে দেখা পাইছে তাতে ৱেবসাইটত তাতে যেটো হেল্পিং ফোন নম্বৰ থাকে কাস্টমাৰ কেয়াৰৰ সেইটোত গৈ আপোনালোকে কন্টাক্ট কৰি ডিটেইলছ খিনি আপুনি জনাব যে মোৰ এইটো ভুল হৈছে এনেকুৱা হৈছে মোৰ এইটো প্ৰবলেম হ'ব নেকি এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আপোনালোকে তাতে ধুনিয়াকে সুধিব ফোন কৰি এইখিনি মই আপোনালোকক কলো বাকি যিখিনিৰ এডমিট কাৰ্ড আহিছে মোৰ ফালৰ পৰা কংগ্ৰেচুলেচন আৰু আপোনালোকে পৰীক্ষাটো ভালকে দি আপোনালোকৰ জানো যেটো আশা আছিল সেই আশাটো পূৰণ কৰক ভিডিওটো সকলোকে শেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।